Namaskar and good morning, all of you, my dear students. Today I am going to start lesson number 6. I hope all of you fine and good by the grace of God. So I am going to start lesson number 6. The name of the lesson is the Chandrasekhar Venkata Raman, the pride of Indian science. Pride means the well done something or good connected with subjects got award mean award পোৱা that is called the prize মানে ভালকে যোনটো সায়েন্সৰ বিষয়ে জানে আৰু he is a god not a science any person যোনে মানে ভালকে জানে তাৰপিছত award পোৱা that is called prize. So today I'm going to start lesson number 6 first paragraph. So তোমালোকে শুনিছাই হ'বলা Chandrasekhar Venkata Raman is a key person. What is he? He ki asile. So I think you know that. So now first paragraph. Raman was born on November 7, 1888 in a small village of Tamil Nadu near the Tiruchirappalli. So where which village he was born? He was born in Tiruchirappalli. So he is born and year is November 7, 1888 and which state? Tamil Nadu. Tamil Nadu he জন্ম লৈছিলে villageৰ নামটো আছিলে Tiruchirappalli. His father Mr. Chandrasekhar Iyer was a professor of physics in a college in Visakhapatnam. So what his father name? His father name was the Chandrasekhar Iyer. আৰু he কি আছিলে? He is a professor. Which subject? Physics or physics subject or professor আছিলে in a college in Visakhapatnam. কোনটো কলেজত আছিলে? Visakhapatnamৰ. And this was the probably the reasons of his keen interest in physics from his school days. School daysৰ কাৰণে কি কাৰণে ভাল পাইছে? Because his father is a professor of physics subjects. কোনটো subjectত? ফিজিক্সত আছিলে প্ৰফেচাৰ. চ' সৰুৰ পৰাই সি দেখা পাইছে তাৰ দেউতাই মানে ফিজিক্সত খুব ভালকৈ শিকোৱাই কিবা কৰে. চ' তাৰ দেখিয়ে মানে সি ফিজিক্সটো খুব ভাল পাইছিলে স্কুল লাইফৰ পৰাই. চ' হি পাছ হিজ মেট্ৰিকুলেশ্যন এট দ্য এজ অফ 11 এণ্ড দ্য ইণ্টাৰমিডিয়েট এক্সামিনেশ্যন এট দ্য এজ অফ 13. তাৰপাছত কি কৰিছে? সি 11 ইয়াৰ্ছতে সি কি কৰিছে? মেট্ৰিক পাছ কৰিছে. জাষ্ট ইণ্টাৰমিডিয়েট 11ৰ পাছত কি হায়াৰ ছেকেণ্ডেৰী হৈ গ'ল. তো 13 ইয়াৰ্ছত সি অলৰেডি কমপ্লিট কৰিলে. তাৰপাছত ডিগ্ৰীত সি এডমিশ্যন ল'লে. চ' এণ্ড দেন হি ষ্টাডি এট দ্য প্ৰেচিডেঞ্চি কলেজ. প্ৰেচিডেঞ্চি কলেজত সি এডমিশ্যন লৈছে মাদ্ৰাজৰ. On the very first day when the professor E.S. Elot came for his English poetry class, seeing this bright eyes young boy of 30 there. তো দেখা পাইছে কি ফাৰ্ষ্ট দিনাই প্ৰফেচাৰ E.S. Elot আহিছে ক্লাছত এণ্টাৰ হোৱাৰ লগে লগে কাৰ মুখটো দেখা পাইছে? Chandrasekhar Venkata Ramanar মুখটো দেখা পাইছে এইটো ল'ৰাটো এইটো ক্লাছত মানে কিয় আছে মানে দেখা পাই সৰু দেখিছে বয়সৰ. চ' কিয় আছে সি দেখা পাই মানে আচৰিত ভাবিছে. তাৰপিছত সি সুধিছে তুমি ইয়াত কিয় আছে? চ' হোৱাট আৰ ইউ ডুইং হিয়াৰ ইন দিছ ক্লাছ? তুমি এইটো ক্লাছত কি কৰিছা? ৰামনে ৰিপ্লাই দিছে. ৰামনে ইজ ৰিপ্লাই ছাৰ আই এম এ ষ্টুডেণ্ট অফ দিছ ক্লাছ. ছাৰ মই এইটো শ্ৰেণীৰে ছাত্ৰ আছোঁ. চ' এণ্ড দিছ ফাৰ্ষ্ট interactions with his teacher made Raman the most favorite student of the professor Elot. তাৰপিছত সেইদিনা মানে মিট হোৱাৰ লগে লগে মানে লগ পোৱাৰ পাছতে তাৰমানে প্ৰফেচাৰ ইলৰ্ডৰ বেষ্ট ষ্টুডেণ্ট কোন হ'ল? ফেভৰেট ষ্টুডেণ্ট Chandrasekhar Venkata Ramane তাৰ ফেভৰেট ষ্টুডেণ্ট হ'ল সেইদিনাৰ পৰাই ফাৰ্ষ্ট দিনৰ পৰাই. Now second paragraph. At the age of 15, Raman became a graduate
in physics. Tapusot, and in this examination he obtained first position in the university. So in the 15 years of the 15 বছৰ he কি কৰিলে পুৰা মেট্ৰিক BA পাছ কৰিলে কোনটো সাবজেক্টত ফিজিক্সত আৰু he কি পালে ফাৰ্ষ্ট পজিশন পুৰা ইউনিভাৰ্সিটিতে ফাৰ্ষ্ট পজিশন পাইছে হি ইউনিভাৰ্সিটিতে ফাৰ্ষ্ট পজিশন পালে সো 15 বছৰত আমাৰ ষ্টুডেণ্ট মানে মেট্ৰিকহে দিয়ে যোনটো হি BA পাছ কৰিলে 15 বছৰত আৰু হি 11 বছৰ কি কৰিছে মেট্ৰিক পাছ কৰিছে বাট 11 বছৰত প্ৰায় আমাৰ ল'ৰা ছোৱালী ক্লাছ 5 বা ক্লাছ 6ত হে হয় বাট হি কি হ'ল পুৰা 11 বছৰতে মেট্ৰিক পাছ কৰিলে 13 বছৰত হি BA হায়াৰ সেকেন্ডাৰী পাছ কৰি পেলাই BA এডমিশন ল'লে আৰু BA 13 yearsত 15 yearsত হি পুৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে কোনটো সাবজেক্টত ফিজিক্স সাবজেক্টত আৰু পুৰা কি পাইছে হি ফাৰ্ষ্ট পজিশন ইন দ্য ইউনিভাৰ্সিটিতে হি ফাৰ্ষ্ট পজিশন পাইছে while doing his the post graduation in physics he also start his research work তাৰপিছত এতিয়া ৰিচাৰ্চ ৱৰ্ক কৰিব লাগিব সব বছৰ হি গ্ৰেজুৱেশ্যন লোৱাৰ পিছত হি মাষ্টাৰ ডিগ্ৰী কৰিবলৈ আকৌ এডমিশ্যন লৈছে আৰু হি তাত ৰিচাৰ্চ কৰিছে though India was in the classes of British and there was no research facility available in the country so সেইটো টাইমত আমাৰ ভাৰত কাৰ আণ্ডাৰত আছিলে ব্ৰিটিছৰ আণ্ডাৰত আছিলে সো ব্ৰিটিছৰ আণ্ডাৰত থকা কাৰণে হি কম ফেচিলিটি পাইছে মানে বস্তু বাহিনী যোনটো মানে ৰিচাৰ্চ কৰিব লাগে বহুত বস্তু লাগে ৰিচাৰ্চ কৰাৰ সেইটো বস্তুটো হি কম পাইছে আৰু ডেট টাইমত আমাৰ ইণ্ডিয়ান ষ্টুডেণ্টক या ইণ্ডিয়ান মানুহবিলাকক আমাৰ ব্ৰিটিছ পিপলে খুব মানে বেয়া নজৰ মানে ভাল ফেচিলিটি নিদে বেছি ফেচিলিটি নিদে ভাল ষ্টুডেণ্ট হ'লেও ফেচিলিটি ফটকে হিন্দি দিব নিবিচাৰে so the Raman could get his first research paper published in a philosophical magazine of London by the time he completed his post graduation যেতিয়া he post graduation কৰিছে মানে ফাৰ্ষ্ট বছৰত তো লণ্ডন যোনটো মেগাজিন जो থাকে মেগাজিনত তাৰ নামটো নাহিলে ফাৰ্ষ্ট ইয়াৰ্ছত তাৰপিছত সেকেন্ড ইয়াৰ্ছতহে হি কি পাইছে মানে নামটো আহিছে তাৰ so up to here I'm going to stop so day after tomorrow again I'm going to explain the half paragraph মানে remaining paragraph so student I hope you ভালকে তোমালোকে শুনিবা ভিডিওটো চাবা আৰু মনত ৰাখিবা চন্দ্ৰশেখৰ কি ব্যক্তি আছিলে কি কোনটো টাইম কোনটো ইয়াৰ্ছৰ ক'ত কি কৰিছিলে কোনটো ইয়াৰ্ছত হি কিমান পঢ়িলে পঢ়া নাই সেইকেইটা তোমালোকে ভালকে চাই পেলাই মুখস্থ কৰিবা মই তোমালোকক ইয়াৰ দুটা পেৰাগ্ৰাফৰ পৰা কুৱেশ্যন সুধিম চ' নমস্কাৰ এণ্ড থেংক ইউ গুড বাই